শিক্ষকক ৰাজনীতিত জড়িত হোৱাটো নিবিচাৰে ডক্টৰ অখিল ৰঞ্জন দত্ত ৰাজ্যৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী তেওঁ সততে নিজৰ চিন্তা সংবাদ মাধ্যমত প্ৰকাশ কৰিলে মাজতে চৰকাৰখনে তেখেতকো যথেষ্ট নগুৰনাগতি কৰিছে একেখন চৰকাৰে আকৌ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন এগৰাকী অধ্যাপিকা ৰীতামণি বৈশ্য তেখেতে কেনেকৈ আকৌ বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভানেত্ৰী হ'ব পালে ডক্টৰ ৰীতামণি বৈশ্যৰ বিৰুদ্ধে চৰকাৰখনে কি ব্যৱস্থা ল'ব সেই প্ৰশ্ন আপোনালোকৰ নিমিত্তে কৰিছে কাৰণ চৰকাৰৰ নীতি চৰকাৰ দলৰ নহয় দলে চৰকাৰ চলাব পাৰে চৰকাৰৰ নীতি একেটা হ'ব লাগিব চৰকাৰৰ নীতি কোনোবাই কংগ্ৰেছৰ মতাদৰ্শত বিশ্বাস কৰে কাৰণে কোনোবাই বাওপন্থী মতাদৰ্শত বিশ্বাস কৰে কাৰণে তেনেকুৱা অধ্যাপক বা শিক্ষক শিক্ষয়িত্ৰীক হাৰাশাস্তি কৰিব আৰু কোনোবা সোপন্থী আদৰ্শত বিশ্বাস কৰে কাৰণে তেওঁলোকক ফুলৰ মালা দিব কিন্তু চৰকাৰৰ নীতি হ'ব নোৱাৰে গতিকে চৰকাৰে স্পষ্ট কৰক যে ৰীতামণি বৈশ্যৰ বিৰুদ্ধে বৈশ্য ডাঙৰীণীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ জোনমণি ৰাভাৰ করুণ অধ্যায় যেতিয়া হৈছিল কাৰণ আজিও ৰহস্যৰে আবৃত জোনমণি ৰাভাক হত্যা কৰা হল নে দুৰ্ঘটনা হল না আন কি এতিয়াই আমি কৈছিলো কাৰণ CBI সকলে জানে যে CBI কেন্দ্ৰীয় চৰকাৰৰ ভাটৌ বৰ্তমান আৰু এইটো আমাৰ কথা নহয় মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে CBI খকিয়াই দিছে যাতে চৰকাৰৰ ভাটৌ নহয় আৰু এইটো আমি গৌৰৱ অনুভৱ কৰিব পাৰো যে অসম সন্তান উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই এই কথা খকিয়াই দিছে আৰু সেইকাৰণে জোনমণি ৰাভাৰ এই কাণ্ডৰ সময়তে আমি কৈছিলো যে একমাত্ৰ জুডিচিয়েল উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা কৰা তদন্তইহে এই ৰহস্যৰ উদ্ঘাটন কৰিব পাৰে চৰকাৰে আমাৰ কথা শুনা নাই চৰকাৰে CBI তদন্ত দিছে ভাল কথা শেহতীয়াকে CBIৰ কিছু ৰিপৰ্ট পোহৰলৈ আহিছে CBI কেইজনমান বিষয়াৰ নাম উল্লেখ কৰিছে আমি এতিয়া বিচাৰো কাৰণ চৰকাৰৰ এক এজেন্সিয়ে এইখিনি উল্লেখ কৰিছে যেতিয়ালৈকে এই বিষয়া কেইজনৰ বিৰুদ্ধে তদন্ত সম্পূৰ্ণ নহয় তেতিয়ালৈকে এই বিষয়া কেইজনক কোনো ধৰণৰ গুৰু দায়িত্ব দিব নালাগে যি দায়িত্বৰ ফলত তেওঁলোকে সাক্ষ্য প্ৰমাণ নাইকিয়া কৰিব পাৰে তেওঁলোকক কোনো ধৰণৰ গুৰু দায়িত্ব দিব নালাগে লঘু দায়িত্বহে দিব লাগে জোনমণি ৰাভা এগৰাকী সাহসী যুৱতী আৰক্ষী বিষয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতি হোৱাৰ কাৰণেই হওক বা আন কোনো কাৰণতে হওক সম্ভৱতঃ জোনমণি ৰাভাক ভগ্নী বুলি গণ্য নকৰে কাৰণ আপোনালোকৰ জৰিয়তে মই আপোনালোকৰ পৰাই জানিব খুজিছো যে আজি অতদিন হৈ গল জোনমণি ৰাভাৰ মাতৃ য'ত থাকে তেওঁৰ আৱাস মুখ্যমন্ত্ৰী আৱাসৰ পৰা বেছি দূৰ নহয় আপোনালোকৰ পৰাই মই জানিব খুজিছো যে জোনমণি ৰাভাৰ ঘৰলৈ কোনদিনা মুখ্যমন্ত্ৰী গৈছিল কাৰণ মুখ্যমন্ত্ৰীয়ে সততে ঘূৰি থাকে বিভিন্ন ষ্টেটমেণ্ট তেখেতে দি থাকে ইমান ডাঙৰ এটা ঘটনা ঘটি গল এগৰাকী তেখেত অকল মুখ্যমন্ত্ৰীয়ে নহয় তেখেত গৃহমন্ত্ৰী আৰক্ষী বিভাগৰ মন্ত্ৰী এগৰাকী সাহসী আৰক্ষী বিষয়াৰ প্ৰাণ গৈছে অথচ মুখ্যমন্ত্ৰীৰ সমবেদনা জনাবলৈ যাবলৈ সময় নহল যদি গৈছে মই আপোনালোকৰ পৰাই জানিব খুজিছো একেদৰে বিজেপি চৰকাৰ যে নাৰী সুৰক্ষাক লৈ মুঠেই চিন্তিত নহয় তেওঁলোকৰ সিলেক্টিভ কেছতহে তেওঁলোকে য'ত মেৰুকৰণ কৰিবলৈ সুযোগ পায় সেইবিলাকতহে তেওঁলোকে বেছি উৎসাহী
আৰু এটা করুণ ঘটনা হৈ গৈছে ইন্দ্ৰাণী তহবিলদাৰৰ ক্ষেত্ৰত। ইন্দ্ৰাণী তহবিলদাৰৰ ঘৰলৈকো মুখ্যমন্ত্ৰী মহোদয় গ'ল নে নাই আমাৰ হাতত তথ্য নাই। যদি আপোনালোকৰ হাতত আছে, আপোনালোকৰ জৰিয়তে, মই অকল ইয়াত উপস্থিত থকাখিনি নহয়, সমগ্ৰ সংবাদ মাধ্যমৰ জৰিয়তেই ৰাইজে জনাটো বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয় ইন্দ্ৰাণী তহবিলদাৰৰ ঘৰলৈ কোনদিনাখন গৈছিল। ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু হওক, আত্মহত্যা হওক বা আন কিবা হওক, এই ঘটনাৰো আমি কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত বিচাৰো। কাৰণ তেতিয়াহে যিবোৰ সত্য, এই ঘটনাৰ লগত যিবোৰ কথা, দুৰ্নীতি আৰু অন্যান্য প্ৰশ্ন, বিজেপিৰ নেতাসকলৰ আচৰণ, নাৰীৰ সুৰক্ষা, বিভিন্ন প্ৰশ্ন জড়িত হৈ আছে, সেই প্ৰশ্নসমূহৰ উত্তৰ একমাত্ৰ হাই লেভেল জুডিচিয়েল ইনকুৱাৰীহে, উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তহে দিব পাৰিব। আৰু সেইকাৰণে এই চৰকাৰখন মুখেৰে যিমান কথা কয় মুখ্যমন্ত্ৰী মহোদয়, কিন্তু আচলতে তেওঁলোকে নাৰীৰ সুৰক্ষাক লৈ, আনকি তেওঁ চৰকাৰী বিষয়া, যি আৰক্ষী, মুখ্যমন্ত্ৰী মহোদয় যি আৰক্ষীৰ নিজে মন্ত্ৰী, সেই এগৰাকী সাহসী বিষয়াৰ মৃত্যুৰ পিছত মুখ্যমন্ত্ৰী কি কাৰণত সময় নহল, সেই প্ৰশ্ন মই আপোনালোকৰ জৰিয়তে উত্থাপন কৰিছো। আৰু এটা কথা মই প্ৰথমে ক'ব লাগিছিলে, আমাৰ মিডিয়া চেয়াৰমেন ডাঙৰীয়াই কৈ গৈছে যে আমাৰ পাৰ্টীয়ে, প্ৰদেশ কংগ্ৰেছে এখন মাহেকীয়া মুখপত্ৰ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সম্পৰ্কত এখন 12জনীয়া কমিটি গঠন কৰি দিছে মোক অধ্যক্ষ হিচাপে লৈ। আজি আমাৰ সেই কমিটিৰ বৈঠক অনুষ্ঠিত হৈছে আৰু বৈঠকত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে চলিত বৰ্ষৰ পৰাই কংগ্ৰেছৰ মাহেকীয়া মুখপত্ৰখন প্ৰকাশ পাব। আপোনালোকক কি নাম হ'ব, কি কথা, কেনেধৰণৰ হ'ব, সেইবোৰ কথা আমি পিছত জনাম, কিন্তু আমাৰ নিয়মীয়াকে মাহেকীয়া মুখপত্ৰখন এই বছৰৰ পৰাই আৰম্ভ হ'ব, সেই কথাটো আপোনালোকক জনাইছো।